নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পিবি লাৰ্ণিং ক্লাছেছ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। তো আজি আমি সপ্তম শ্ৰেণীৰ অধ্যায় 1 গণিতৰ সংখ্যাৰ পৰিচয় যিটো আছে অখণ্ড সংখ্যা, এইটো ইংলিছ, এছামিজ, বড়ো যি মিডিয়ামৰ ষ্টুডেণ্টে নহওক, এতিয়া কি হ'ব, বস্তুবোৰ একে হ'ব, জাষ্ট ভাষাটো অলপ বেলেগ হ'ব। সেয়ে ইংলিছ মিডিয়ামৰো পঢ়িব পাৰিবা, কোনো কথা নাই। বড়ো মিডিয়ামত যোনে আছে ইও পঢ়িব পাৰিব, অসমীয়া মিডিয়ামতো অসমীয়াতে পঢ়িব পাৰিব। আৰু ইয়াতে মই যিবোৰ কৈ যাম এইবোৰ বস্তু অলপমান লক্ষ্য কৰিলে হৈ গ'ল, মন দি শুনিলে হ'ল। আৰু ইয়াতে নাম্বাৰবোৰ একেই আছে, কেনেধৰণে কৰি আছোঁ সেইবোৰ চাই যাবা, তোমালোকৰ কাৰণে সুবিধাজনক হ'ব বুলি মই আশা কৰোঁ। তো ব'লা আমি আগুৱাই যাওঁ। পাঠ নম্বৰ 1 যিটো আছে গণিতৰ সপ্তম শ্ৰেণীৰ। তো ইয়াতে প্ৰথমতে কি কোৱা আছে, কৰি চাওঁ আহা, হয়নে? কৰি চাওঁ আহা বুলি যিটো আছে, এইটোত কি আছে, হয়তো এইটো চিন, নহ'লে এইটো চিন, নহ'লে এইটো চিন, এইকেইটা চিন আমি ব্যৱহাৰ কৰিব লাগে। ব্যৱহাৰ কৰি মানে ইয়াতে বাকচটোত, এই বাকচবোৰত কি কৰিব লাগে, এইবোৰৰ মানবোৰ বহুৱাই দিব লাগে। ঠিক আছে, এইবোৰৰ মানবোৰ বহুৱাব লাগে। তো ইয়াতে আমি প্ৰথমতে কি কৰোঁ, এটা এটাকৈ কামটো কৰোঁ, তাৰপিছত আমি চাওঁ যিটো কৰিব লাগিব এইটো মই ইয়াতে ডাঙৰকৈ কৰি দিবলৈ চেষ্টা কৰিম, আৰু যিখিনি নালাগে সেইখিনিতো চিধা চিধি হৈ যাব, হয়নে? বোলা আমি কৰিবলৈ আৰম্ভ কৰোঁ। ইয়াতে চোৱা 2 নম্বৰটোত কি কৈছে, 4 আৰু 7 কোনটো ডাঙৰ? 7 ডাঙৰ, তেতিয়া 7ৰ ফালে মুখ কৰি থাকিব। হ'ল, এইটো 3 নম্বৰটো 7টো ডাঙৰ হ'ব, 4 নম্বৰটো 0 ডাঙৰ হ'ব। কিয়? 0তকৈ যিবিলাক বিয়োগ 7, বিয়োগ 100, বিয়োগ কিবা সেইবিলাক নাম্বাৰ সৰু হয়। ঠিক আছে, এইটো হ'ল। তাৰপিছত ইয়াতে কি আছে, এইটো 4 ডাঙৰ হ'ব, কাৰণ বিয়োগ সংখ্যাতকৈ ধনাত্মক সংখ্যাটো ডাঙৰ হয়। ঠিক তেনেকৈ এইটো ডাঙৰ হ'ব, এইটো ডাঙৰ হ'ব। ঠিক আছে, ইয়াৰেটো এইটো ডাঙৰ হ'ব, আৰু ইয়াৰেটো সমান হ'ব। এইটো কিয়? চোৱা, -2 আৰু -3 যোগ কৰিলে -5 হ'ব, আৰু ইয়াতে -5 আছে, তো -5 ইফালেও আছে, -5 ইফালেও আছে, হয়নে নহয়? এইটো সমান চিন হ'ব। তাৰপিছত এইটোত কি আছে, এইটো -5, এইটো +5, তেনেহ'লে এইটো ডাঙৰ হ'ব। আৰু ইয়াতে কি দিয়া আছে, -12 আৰু -12, এইটো সমান চিন হ'ব। কিয়? এইটো -7 আৰু প্লাছ আছে -5, মাইনাছে প্লাছে মাইনাছ, -7 -5 হ'লে কিমান হ'ব, -12 হ'বনে নাই? -12, এইটো -12 আৰু এইটো -12 তো দিয়াই আছে ইয়াতে। হ'ল, তো আশা কৰোঁ এইখিনি তোমালোকক বেছি বুজাব নালাগে, কাৰণ সপ্তম শ্ৰেণী পাইছোঁ যিহেতু, এইটো 5ৰ পৰাই পাই আছিলা এনেকুৱা ধৰণৰ অংক। 6ত পাইছোঁ, এতিয়া 7। তো ইয়াতে কি আছে, -1, ইফালে এইটো চোৱা, 6 আৰু 5 যিটো আছে এইটো -1, -1 আৰু 11 কোনটো ডাঙৰ? 11 ডাঙৰ, ইয়াতে 11ৰ ফালে মুখ কৰি থাকিব। আশা কৰোঁ মই বুজাব পাৰিছোঁ ভালদৰে। তাৰপিছত এইটোত চোৱা, 13 নম্বৰটোত কি দিয়া আছে, 13 নম্বৰটোত 21 3 কিমান হ'ব, এইটো 24, আৰু এইফালে কিমান আছে, 25টো বিয়োগ আছে, তেতিয়াহ'লে ইয়াতে হ'ব 2, এইটো ডাঙৰ, তেনেহ'লে ইয়াতে এইটো ডাঙৰ হ'ব। হ'ল, এইখিনি আশা কৰোঁ হৈ গ'ল। তাৰপিছত ইয়াতে 14 নম্বৰটোত চোৱা, 14 নম্বৰত কি আছে, -3 আৰু -18, তেনেহ'লে -21 হ'ব, আৰু এইফালে কিমান হ'ব, এইটো বাকচ যদি ধৰোঁ, আৰু এইফালে হ'ব -25ৰ পৰা 7 গ'লে কিমান থাকে, 20, 18, -18 হ'ব। -18 হ'লে কোনটো ডাঙৰ, 18টো ডাঙৰ, -18, তেতিয়াহ'লে এইটো চাইডে হ'ব। এইটো হ'ল। তাৰপিছত একদম লাষ্টত চোৱা, 15 নম্বৰ। 15 নম্বৰত কি কৈছে, ইয়াতে কি পাম আমি, 3, তাৰপিছত ইয়াতে পাম প্লাছ, 25ৰ পৰা 17 গ'লে কিমান থাকে, 8, তেনেহ'লে ইয়াতে কিমান পালোঁ, 11, আৰু ইয়াতে -20, তেতিয়াহ'লে আমাৰ এইটো পাম। হ'ল, চোৱা এইখিনি হৈ গ'ল। এতিয়া আমি আলোচনা কৰিম অনুশীলনীৰ প্ৰশ্ন উত্তৰ। ঠিক আছে, অনুশীলনী কি আছে, এইটো 1.1ৰ যিবিলাক প্ৰশ্ন আছে এইবিলাকৰ প্ৰশ্নৰ উত্তৰৰ সমাধান বিচাৰি আগুৱাই যাওঁ। প্ৰথমতে আমি কি লৈছোঁ, 1 নম্বৰ প্ৰশ্নটো লৈছোঁ, অলপমান দীঘলকৈ লৈছোঁ। অনুশীলনী 1.1, 5 আৰু -13ৰ মাজত কিমানটা অখণ্ড সংখ্যা আছে? অ'কে, কিমানটা অখণ্ড সংখ্যা আছে, তো আমি এনচাৰটো চাম। আমি যদি নাম্বাৰ লাইনত চাবলৈ যাওঁ,
ইয়াতে এটা নাম্বাৰ লাইন বনাই দিছোঁ মই। নাম্বাৰ লাইনটোত আমি কি কৰিম, এইটো হ'ব 0, এইটো হ'ব 1, এইটো হ'ব 2, এইটো হ'ব 3, এইটো হ'ব 4, 5 লিখি আছিলে। তাৰপিছত এইটো -1, -2, -3, -4, -5, -6, -7, -8, -9, -10, -11, -12, -13 লিখিলোঁ। হ'ল -13। অ'কে, ইয়াৰ মাজত বুলি কৈছে, তেনেহ'লে 5 আৰু 13টো বাদ দিয়া। তেনেহ'লে 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17টা। ঠিক আছে, কিমানটা অখণ্ড সংখ্যা আছে? 17টা। 17টা। সৰি। ইমাৰ মাজত কিমানটা অখণ্ড সংখ্যা আছে বুলি ক'লে এনেকৈ নাম্বাৰ লাইনটো ৰেখা আঁকি ল'বা, তাৰপিছত এনেকৈ দেখুৱাই দিবা। আৰু নতুবা আৰু অন্য ধৰণেও দেখুৱাব পাৰি। আৰু কেনেকৈও দেখুৱাব পাৰি, এনেকৈ দেখুৱাব পাৰি। চোৱা যে 5 আৰু -13ৰ মাজত 17টা অখণ্ড সংখ্যা আছে। তোমালোকে যদি তলৰ লাইনটো লিখিব লাগে, হয়তো ক'ৰবাত ভুলো হ'ব পাৰে, হয়নে? যদি ভালদৰে অভ্যাস নকৰে। কিন্তু এই ৰেখা খণ্ডটো যদি আঁকি দিয়া, এইটোৰ লগত কৰিলে হৈ গ'ল, কাষত লিখি দিলে হৈ গ'ল, বোলে কেইটা আছে? 17টা আছে। ইমান এটা জটৰ-পটৰ বাহাটো নহয়। হ'ল? বুজি পালা? এতিয়া আমি আহোঁ প্ৰশ্ন নম্বৰ 2 লৈ। প্ৰশ্ন নম্বৰ 2ত কি কৈছে সেই বিষয়েও চাওঁ। অলপ চৰ্দি লাগিছে, চৰ্দিৰ বতৰ। 13 আৰু -13ৰ মাজত আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু অখণ্ড সংখ্যা দুটা লিখা। চোৱা, ইয়াতে যদি মই চাওঁ, ইয়াৰ মাজত বুলি কৈছে, তেতিয়াহ'লে -13 আৰু 13 ল'ব নোৱাৰো। -13 আৰু 13 ল'বই নোৱাৰো ইয়াতে। ঠিক আছে? প্ৰথমতে কি কৰা, তুমি সংখ্যা ৰেখাটো আঁকি দিয়া। সংখ্যা ৰেখাটো যেতিয়া আঁকি দিবা, ইয়াতে চোৱা, এইটো হ'ব 0, হয়নে? 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, এইটো হ'ব 13। অ'কে, ইয়াৰে মানটো আমি 13 লিখি ল'লোঁ। -1, -2, -3, -4, -5, -6, -7, -8, -9, -10, -11, -13। বেছি ক'ৰবাত বেছি ঘন পৰি গৈছে, তো আমি সেইটোও চাই লওঁ। আমি যদি সমান দূৰত্বত চাব লাগে, তেতিয়াহ'লে এনেকুৱা ৰেখা এৰিয়ে নাই আমাৰ। অ'কে, এইটো হ'ব 0, হয়নে? 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13। এইটো ধৰি ল'লো 13। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, -13। কৈছে যে ইয়াৰ আৰু ইয়াৰ মাজত আটাইতকৈ ডাঙৰটো হ'লে এইটো চাইড হ'ব, আৰু সৰুটো হ'লে এইটো চাইড হ'ব, হয়নে? এইটো চাইড হ'ব। তেতিয়াহ'লে ইয়াতে কি হ'ব? -12, এই পইণ্টটো কি হ'ব? -12, আৰু এই পইণ্টটো কিমান হ'ব? এইটো 12 হ'ব। তেনেহ'লে আমি ইয়াতে লিখিম, ইমানৰ মাজত আটাইতকৈ সৰু, এইটো লিখিম 13, বা এনেকৈ লিখিব পাৰি। নাম্বাৰ লাইনত যেতিয়া তোমালোকে লিখিবা, তোমালোকে কি লিখিবা? এইটো লিখিবা যে আটাইতকৈ ডাঙৰ সংখ্যাটো
আটাইতকৈ ডাঙৰ সংখ্যাটো 12 আৰু ইমানখিনি লিখি থকাতকৈ কি কৰি দিওঁ, কপি কৰি দিওঁ। এতিয়া ইয়াতে কি লিখিব পাৰিম, আটাইতকৈ সৰু সংখ্যাটো, হয়নে? আটাইতকৈ সৰু সংখ্যাটো কিমান হ'ব, -12। এইখিনিয়ে আছিলে 2 নম্বৰ প্ৰশ্নটো। 3 নম্বৰ কুৱেশ্যনত আহোঁ। 3 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে, তলত দিয়া অখণ্ড সংখ্যাবোৰ সংখ্যা ৰেখাত বহুৱা। কথা নাই, একদম হায়েষ্ট নিগেটিভ নম্বৰ কি আছে, -10 আৰু হায়েষ্ট পজিটিভ নম্বৰ 5 লৈকে আছে। এইটো কৰিব লাগিব, টেনশ্যন নকৰে বাবা, হয়নে? এইটো কৰিব লাগিব। সংখ্যা ৰেখাটো বেছি ডাঙৰকে বনাই ল'বা, কোনো কথাই নাই। এইটো ল'বা 0, এইটো ল'বা 1, 2, 3, 4, 5। ইয়াতে 4 আছে, এইটো হ'ব 4, এইটো হ'ব 5। হৈছে? তাৰপিছত -1, এইটো হ'ব -1, -2, -3, -4, -5, -6, এইটো -6। হৈছে? তাৰপিছত -10 আছে ন, -7, -8, -9, -10, এইটো -10 হৈ গ'ল। এইখিনিয়ে বহাব লগা আছিলে, তেনেহ'লে এইটো অলপ মোটা কৰি দিবা, অলপ মোটা কৰি দিবা, য'ত য'ত বহুৱাব লগা আছিলে হ'ল, এইটো অলপ মোটা কৰি দিলে হৈ গ'ল। তাৰপিছত এতিয়া আমি আহোঁ 4 নম্বৰ প্ৰশ্নত। 4 নম্বৰটোত কি কৈছে, একদম ইজিকে দিয়া আছে, একদম সহজ দিয়া আছে। ইয়াতে কি আছে, -15তকৈ ডাঙৰ 5টা ঋণাত্মক অখণ্ড সংখ্যা। -15তকৈ ডাঙৰ কি হ'ব, -14, -13, -12, -11, -10, এটা হৈ গ'ল, 5টা হৈ গ'ল। এইখিনি আছিলে। তাৰপিছত আহোঁ 6 নম্বৰ, 5 নম্বৰ, সত্য নে অসত্য কোৱা বুলি কৈছে। তেতিয়াহ'লে প্ৰথমতে মই 3টা লৈ লৈছোঁ, 4টাই লৈ ল'ব পাৰোঁ। সত্য নে অসত্য কোৱা। ধনাত্মক অখণ্ড সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বুলিও কোৱা হয়। ধনাত্মক অখণ্ড সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বুলিও কোৱা হয়। তেনেহ'লে এইটো হ'ব সত্য। এইটো হ'ব সত্য, ঠিক আছে। আটাইবোৰ অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা, এইটো নহয়, এইটো হ'ব অসত্য, ঠিক আছে। এইটো হ'ব অসত্য। সংখ্যা ৰেখাডাল শূন্যৰ দুয়োফালে অসীমলৈ বিস্তাৰিত, এইটো হ'ব সত্য। এইটো হ'ব সত্য। শূন্য আৰু ঋণাত্মক অখণ্ড সংখ্যাবোৰে পূৰ্ণ সংখ্যাৰ থোপটো গঠিত, এইটো হ'ব অসত্য, মানে মিছা কথা, অসত্য, ঠিক আছে। তাৰপিছত আহোঁ 4 নম্বৰলৈকে হৈ গ'ল। এতিয়া আমি কি কৰিব লাগে, 5 নম্বৰৰ পৰা চাব লাগে, আৰু কেইটা আছে সেইটো চাই লওঁ। আৰু এটাই আছে চাগে, এটাই আছে। এটাই আছে, এইটো অলপমান চাওঁ। ইয়াতে কি কৈছে, যদি a + b = 0 হয়, তেন্তে ইহঁতৰ এটা আনটোৰ যোগাত্মক বিপৰীত। এইটো সত্য। মানে কি কৈছে, a + b = 0 হ'লে দিছ ইমপ্লাইজ a ৰ মান কি হ'ব, = -b টো হ'ব বুলি। হয়তো a ৰ জেগাত যদি মই -b লগাওঁ, +b = 0 হ'বনে নাই, এইটো কাটা যায় 0 হ'ব, হয়নে? 0 = 0, এইটোৱে হ'ব, এইটোৱে কৈছে।
যোগাত্মক বিপৰীত বুলি কৈছে। হ'ল, তেতিয়াহ'লে এইটো হ'ব সত্য। কি হ'ব? সত্য। হৈ গ'ল। তাৰপিছত এতিয়া আমি আহোঁ পিছৰ কুৱেশ্যনবোৰত। পিছৰ কুৱেশ্যনত কি দিয়া আছে? বহুকেইটা কুৱেশ্যন আছে, 18টা কুৱেশ্যন আছে। তো ইয়াতে তাৰপিছত কি আছে? 6 নম্বৰ। 6 নম্বৰ, এযোৰ অখণ্ড সংখ্যা লিখা যাৰ যোগফল ইমান, এইটো ইমান। অ'কে, প্ৰথমতে 1 আৰু 3 লওঁ, তাৰপিছত 2 আৰু 4 ল'ব পাৰোঁ, কথা নাই। নহ'লে দুটা লৈ লওঁ, দুটাকেই কৰোঁ, বেছি ভাল হ'ব, হয়নে? আমি দুটাকৈ কৰিলে বেছি ভাল হ'ব। এইটো চোৱা, প্ৰথমতে কি কৈছে? 1 নম্বৰ, যোগফল। এযোৰ অখণ্ড সংখ্যা লোৱা যাৰ যোগফল -3। তেতিয়াহ'লে আমি ইয়াতে কি ল'ব পাৰোঁ? -2 + -1 = -3 হৈ গ'ল। বিয়োগফল -5। অ'কে, বিয়োগফল। তেনেহ'লে আমি এযোৰ অখণ্ড সংখ্যা লিখিব লাগে। তেতিয়াহ'লে আমি এইটো কৰিব পাৰোঁ। আনি দিছোঁ ইয়াৰ পৰা এইটো। এতিয়া চোৱা, বিয়োগফল বুলি ক'লে এইটো 5 - 10 = -5 আহিব। 5 - 10 কৰি দিলে =-5 আৰু বিয়োগফল, হয় নহয়? বিয়োগ কৰিব লাগে, তো বিয়োগ কৰিলে এইটো পাই গ'লোঁ। এইটো এনচাৰ হৈ গ'ল। এইটো এনচাৰ, এইটো আহি গ'ল। তাৰপিছত আমি এতিয়া আনো 3 নম্বৰ আৰু 4 নম্বৰ। 3 নম্বৰ আৰু 4 নম্বৰ, যোগফল 0 বুলি কৈছে। অ'কে, যোগফল 0। যোগফল 0 হ'লে 2 + -2 = 0। আমি এইটো কৰিব পাৰোঁ। যোগফলহে 0 কৰিব দিছে, বেলেগটো একো কোৱা নাই। আৰু বিয়োগফল 2, তেতিয়াহ'লে মই 5 - 3 কৰি দিওঁ, = 2 পাই যাম। এইটো হৈ যাব। এইটো এনচাৰ। একদম ইজিকে দিয়া আছে। তেনেকুৱা এটা বেছি টান নহয়। হ'ল 6 নম্বৰ। তাৰপিছত এতিয়া 7 নম্বৰ। 7 নম্বৰত কি কৈছে? এযোৰ ঋণাত্মক অখণ্ড সংখ্যা লিখা যাৰ বিয়োগফল 6, +6 হ'ব লাগিব। তেতিয়াহ'লে কি কৈছে? এযোৰ ঋণাত্মক অখণ্ড সংখ্যা লিখিব লাগে যাৰ বিয়োগফল 6। তেতিয়াহ'লে বিয়োগফল যদি 6 হ'ল, ঋণাত্মক অখণ্ড সংখ্যা লিখিব দিছে। মই যদি বিয়োগফল, হয় না, ঋণাত্মক অখণ্ড সংখ্যা -3 আৰু কি কৈছে? বিয়োগফল মাইনাছ, ইয়াতে যদি মই মাইনাছ লওঁ, মাইনাছ কি ল'ব পাৰোঁ? 9 = কিমান হ'ব? 6। কি হ'ব এনচাৰ? তাৰপিছত 8 নম্বৰত আহোঁ। 8 নম্বৰত কি দিয়া আছে? যে অখণ্ড সংখ্যা a আৰু b নিৰ্ণয় কৰা যাতে a + b ধনাত্মক হ'ব আৰু a does not equals to b হ'ব আৰু a - b = 0 হ'ব। তেতিয়াহ'লে 1 নম্বৰটো কি হ'ব? a + b ধনাত্মক হ'ব লাগে। তেতিয়াহ'লে আমি ইয়াতে ঠিকে আছিলে। a = যদি 2 লওঁ, b = যদি 5 লওঁ, তেনেহ'লে এটাকে কি হ'ব? a + b = কি হ'ব? 2 + 5 = 7। ধনাত্মক হৈ গ'ল। আৰু a does not equals to b, আমি এতিয়া 2 নম্বৰত আহিব লাগিল, হয়নে? a = 3 and b = 2। তেতিয়াহ'লে এতেকে a does not equals to b হ'ব। This implies 3 does not equals to 2। এইটো হৈ গ'ল। এতিয়া আমি 3 নম্বৰটো চাওঁ।
a মাইনাছ বি, তেতিয়াহ'লে এৰ মান যদি আমি লওঁ 4 আৰু বিৰ মান যদি আমি লওঁ -4, উল্টা হ'ল আমাৰ লোৱাটো কি উল্টা হ'ল চোৱা, 0 আনিব লাগিব নহয়, এৰ মান -4 আৰু বিৰ মান 4 আনা, তেনেহ'লে এতেকে a মাইনাছ বি ইকুৱেল টু 0, দিছ ইমপ্লাইজ -4 আমি 0 কেনেকে আনিম? মাইনাছ নানো, এর মান 4 লৈছো, বিৰ মানো আমি 4 লৈছো, ঠিক আছে। এর মান 4, বিৰ মান 4 যদি লওঁ, তেতিয়াহ'লে আমাৰ ইয়াতে হৈ যাব 4 - 4 = 0, দিছ ইমপ্লাইজ 0 = 0 হৈ গৈছে। তো এইটো কেনচেল হৈ যায় ন, এনেকুৱাকে এইটো পাই গ'লো। তো এইখিনি হৈ গ'ল 8 নম্বৰ। এতিয়া আমি পাম ইয়াতে 9 নম্বৰ। 9 নম্বৰত খালী ঠাই পূৰ কৰিব দিছে। 10 নম্বৰৰ পৰা বেলেগ ভিডিঅ'ত আমি কৰিম, তো 9 নম্বৰটো আমি লাষ্ট ভিডিঅ' কৰিম এইবাৰ, হয়নে? ভিডিঅ'ত আমি 9 নম্বৰটো লাষ্ট কুৱেশ্যন ল'ম। খালী ঠাইত কি হ'ব চোৱা, প্ৰথমতে আমি চাই লওঁ। 1 নম্বৰটোত চোৱা, খালী ঠাইত কি হ'ব। প্ৰথমতেতো -4 ইফালে সমান চিহ্নৰ ইফালেও আছে, ইফালেও আছে, আৰু মাজতে প্লাছ চিন আছে, প্লাছ চিনটো মিলে আছে, হয়নে? ইয়াতে -15, তেতিয়াহ'লে ইয়াতে কি লাগিব, এই বাকচটোত -15টো লাগিব। ইয়াতে কি লাগিব, -15 হ'ল। তাৰপিছত ইয়াতে কি আছে এতিয়া, -7 + 8 আছে, আৰু সমান চিহ্নৰ ইফালে -7 আছে, +8 আছে, আৰু +5 আছে। ইয়াতে +8 আছে, -7 আছে, এই 5টো নাই, তেতিয়াহ'লে ইয়াতে আহিব 5। তেনেহ'লে ইয়াতে আহিব, চোৱা সমান চিহ্নৰ এইটো চোৱা, ইয়াতে কি আছে -23, তো ইয়াতে আছে -23, আৰু ইফালে খালী আছে, তো ইয়াতেও আছে -23, ইয়াতে খালী আছে, এই বাকচটো খালী আছে, এই বাকচটো খালী আছে। তেতিয়াহ'লে আমি ইয়াতে কি বহুৱাব লাগিব যাতে আমাৰ সমানেই হৈ যায়, ঠিক আছে। এইটো -15 আছিলে, ইয়াতে আমি 0 বহাব লাগিব, ইয়াতেও 0 বহাব লাগিব, আৰু ইয়াতে 27 আছে, হয়নে? 27ৰ পৰা 19 বিয়োগ কৰাচোন, কিমান পাবা? 8 পাবা, -8 পাবা। যিহেতু আমি -27 যদি আনিব লাগে, তেতিয়াহ'লে -8 পাম। তো ইয়াতে আমাৰ কি দিয়া আছে চোৱা, ইয়াতে কি দিয়া আছে, -19, তাৰ লগত আৰু মাইনাছ কি কৰিব লাগিব, -8 কৰিব লাগিব, তেতিয়া তুমি -27 পাবা। পালা এতিয়া। তাৰপিছত এইটো -8 পাব লাগিব, হয়নে? -8 xৰ মান 12, x + 12 = 0 হ'লে xৰ মান কিমান হ'ব, -12। কিয়, x + 12 = 0 হ'লে দিছ ইমপ্লাইজ xৰ মান সমান চিন যদি এইটো এইফালে পাৰ কৰি দিওঁ, -12 হৈ যাব। এইটোৰে কথা ইয়াতে কৈছে, বুজি পালা এতিয়া? তো আশা কৰোঁ এইখিনি তোমালোকে ভালদৰে বুজি পাইছ। আজিৰ ভিডিঅ'ত এইখিনিতে থাকক, হয়নে? আমি নেক্সট ভিডিঅ'ত আৰু বাকীখিনি আলোচনা কৰিম। তো আজিলৈ ইমানতে সামৰণি মাৰোঁ, আৰু ইয়াৰ পৰা এইখিনিতে বিদায় লৈছোঁ। ধন্যবাদ।